সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আজি চতুৰ্দশ মৃত্যুবাৰ্ষিকী আৰু আজিৰ দিনটোত এই ধৰণে সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিভিন্নজন আহি ইয়াত সমনক্ষেত্ৰত উপস্থিত হৈছে। এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতে ইয়াত সুধাকণ্ঠৰ তেখেতে শ্ৰদ্ধাঞ্জলি জনাব আৰু তাৰ পিছতে যিসকল কলাকুশলী প্ৰায় 150ৰো অধিক কলাকুশলী শিল্পীসকল আহি ইয়াত উপস্থিত আছে, তেওঁলোকে সুধাকণ্ঠৰ সেই কালজয়ী যি গীত, সেই গীত মানুহৰ বাবে সেয়া পৰিৱেশন কৰিব আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াত সুধাকণ্ঠ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু তাৰ পিছত যি ধৰণে আচলতে সাজু হৈ আছে কলাকুশলীসকল, প্ৰায় 150 শতাধিক কলাকুশলী আমি কৈছোঁৱেই যে ইয়াত তেওঁলোকে মানৱ শৃংখল গঢ়ি এই ধৰণে তেওঁলোকে সুধাকণ্ঠৰ সেই কালজয়ী গীত মানুহৰ বাবে তেওঁ গাব আৰু এয়া হৈছে মুখ্যমন্ত্ৰীগৰাকী, তেখেতে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু তাৰ পিছত ইয়াত যিসকল কলাকুশলী আছে তেওঁলোকে পৰিৱেশন কৰিব। বিভিন্ন ধৰণৰ অনুষ্ঠান আছে আৰু তাৰপিছত চৰকাৰীভাৱে অনুষ্ঠান দাখিলত যিহেতু অনুষ্ঠিত হ'ব আৰু এই ধৰণে এতিয়া তেওঁলোকক দেখিবলৈ পোৱা গৈছে, যিহেতু সাংস্কৃতিক মন্ত্ৰী বিমল বৰা উপস্থিত আছে আৰু এই ধৰণে ক্ৰমান্বয়ে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু ইয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে লগে লগে ইয়াত যিসকল কলাকুশলী ইতিমধ্যে তেওঁলোকে যিহেতু গীত পৰিৱেশন কৰিব আৰু বগা গোলাপ তেওঁলোকে লৈ যিহেতু তেওঁলোকে সাজু হৈ আছে আৰু কেৱল ইয়াতেই নহয়, আচলতে আজি ৰাজ্যজুৰি যি ধৰণে সুধাকণ্ঠৰ এই চতুৰ্দশ মৃত্যুবাৰ্ষিকীৰ দিনটো যি ধৰণে আচলতে গীত পৰিৱেশনৰ যি আয়োজন কৰা হৈছে, সেই আয়োজনৰ অংশ বিশেষে ইয়াত সুধাকণ্ঠৰ সমন্বয়স্থলীটো যিহেতু জালুকবাৰী এই ধৰণে যিহেতু কলাকুশলীসকলে শাৰী পাতি এই ধৰণে মানৱ শৃংখলৰ বাবে এই গীতটো এতিয়া শিল্পীসকলে সংবেদনশীল মানৱ শৃংখল গঢ়ি হাতে হাত ধৰি একেলগে পৰিৱেশন কৰিব। একেলগে গীত পৰিৱেশন কৰিব। এয়া হৈছে ভূপেন হাজৰিকাৰ গীত মানুহৰ বাবে।
এই ধৰণে এতিয়া সমন্বয় ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে প্ৰায় 150 শতাধিক যিসকল কলাকুশলী শিল্পী তেওঁলোকে ভূপেন দাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰিছে আৰু এই ধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি অনুষ্ঠান আজি সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জনাবলৈ আয়োজন কৰা হৈছে আৰু এই ধৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে যি ধৰণে ইয়াত সমন্বয় ক্ষেত্ৰ পৰিদৰ্শন কৰিছে আৰু ইয়াত কলাকুশলীসকল তেওঁলোক উপস্থিত আছে কাৰণ কিছু সময় পিছত ইয়াৰ পৰা অনুষ্ঠান যিহেতু চৰকাৰীভাৱে যি আয়োজন কৰা হৈছে তাত যিহেতু হ'ব আৰু ইয়াত আমি কৈছোঁৱেই যে বিভিন্নজন শিল্পী তেওঁলোকে এনেধৰণে মানৱ শৃংখল গঢ়ি যি এক গীত তেওঁলোক পৰিৱেশন কৰিলে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই ধৰণে ইয়াত যিসকল কলাকুশলী আছে তেওঁলোকক সম্বোধন কৰিছে আৰু এই ধৰণে আজিৰ এই দিনটোত কাৰণ যিহেতু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী বছৰ আৰু আজিৰ দিনটো যিহেতু তেখেতৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী গতিকে ইয়াত যিসকল লোকে তেওঁলোকে ইয়াত চৰকাৰীভাৱে যি আয়োজন কৰা যি সমন্বয় ক্ষেত্ৰত মৃত্যুবাৰ্ষিকীৰ যি দিন সেই দিনটো যিহেতু তেওঁলোকে এই ধৰণে এতিয়া ইয়াত উদযাপন কৰিছে বা পালন কৰিছে আৰু এই ধৰণে এতিয়া মুখ্যমন্ত্ৰীগৰাকী ইয়াত উপস্থিত হোৱাৰ লগে লগে যি ধৰণে তেওঁলোকে গীত পৰিৱেশন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়েও অংশ ল'লে আৰু এয়া মুখ্যমন্ত্ৰীগৰাকীৰ যি সুধাকণ্ঠৰ যি প্ৰতিমূৰ্তি ইয়াত আছে সেই প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি ইয়াত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাব আৰু কিছু সময়লৈ ইয়াত যি ধৰণে আয়োজন কৰিছে সেই অনুষ্ঠান ইয়াত হ'ব আৰু তাৰপিছত চৰকাৰীভাৱে আয়োজন কৰা যি অনুষ্ঠান লতাশিল খেলপথাৰত যি আয়োজন কৰা হৈছে তাত যিহেতু অংশ ল'ব আৰু বিভিন্ন কলাকুশলীসকলে অংশ ল'ব আৰু বিভিন্ন ধৰণে কেৱল ইয়াতেই নহয় সমন্বয় ক্ষেত্ৰতো নহয় আজি গীতে মাতে চৌদিশ এই ধৰণে মুখৰিত হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীত মাতেৰে বিভিন্ন কলাকুশলীসকলে তেওঁলোকে ভূপেন দাৰ গীতসমূহ গাব আৰু এই ধৰণেই সকলোৱে পুনৰবাৰ আকৌ তেখেতৰ এই যি আমি কৈছোঁ যে আমি জন্মৰ শতবাৰ্ষিকী বছৰ এই শতবাৰ্ষিকী বছৰটোত আজিৰ দিনটোত তেখেতৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী আৰু মৃত্যুবাৰ্ষিকী এই দিনটোত এনেধৰণে এতিয়া শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে কাৰণ ভূপেন দাৰ ইয়াত সমন্বয় ক্ষেত্ৰত প্ৰতিমূৰ্তিৰ লগতে বিভিন্ন স্থানত ভূপেন দাৰ স্মৃতি জড়িত যিসমূহ ইয়াত ব্যৱস্থা আছে তালৈকে মুখ্যমন্ত্ৰীগৰাকী গৈছে আৰু তাত এনেধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু যি ধৰণে যিসকল কলাকুশলী ইয়াত উপস্থিত হ'ব বা ৰাইজ যিসকল আহি ইয়াত উপস্থিত হ'ব তেওঁলোকেও এই ধৰণে বগা গোলাপ দি শ্ৰদ্ধাঞ্জলি জনাব পাৰিব আৰু এই ধৰণে আমি কৈছোঁ যে মুখ্যমন্ত্ৰীগৰাকী যি শ্ৰদ্ধাঞ্জলি ইয়াত যিহেতু জনাইছে আৰু এই কালজয়ী গীত মানুহে মানুহৰ বাবে সকলোৱে গালে সকলোৱে ইয়াত অংশ ল'লে আৰু এই ধৰণে এতিয়া ইয়াত য'ত সেই দ্বীপ ইয়াত প্ৰজ্বলিত হৈ আছে ভূপেন দাৰ সেই স্থানত এই ধৰণে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে বন্তি প্ৰজ্বলন কৰিছে লগত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা উপস্থিত আছে বিভিন্ন কলাকুশলীসকল উপস্থিত আছে ইয়াত যিসকল ৰাইজ আহিছে সমন্বয় ক্ষেত্ৰত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী এই দিনটোত যিহেতু শ্ৰদ্ধাঞ্জলি জনাব আৰু এই ধৰণে এতিয়া ইয়াত য'ত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক এই ধৰণে আজিৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকীৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা আছে শ্ৰদ্ধাঞ্জলি যিহেতু জনাই আছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু বিভিন্ন সমন্বয় ক্ষেত্ৰৰ বিভিন্ন স্থানত গৈ এই ধৰণে শ্ৰদ্ধাঞ্জলি জনাইছে আমি সম্ভৱতঃ আমি পৰিৱেশসমূহ দেখুৱাই যাম ৰাইজৰ লগত যি ধৰণে ইয়াত তেওঁ উপস্থিত হৈ ৰাইজক সম্বোধন কৰি আজিৰ দিনটোত বিশেষভাৱে মন্তব্য ৰাখিব সংবাদ মাধ্যমৰ ওচৰতো মন্তব্য যিহেতু প্ৰদান কৰিব আৰু এই ধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে এইটো ক'ত দিম হেল্ল' কৰিবলৈ জ্যোতি বন্ধু বান্ধৱীসকল আজি 5 নৱেম্বৰ সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী কৃতজ্ঞ অসমবাসী ৰাইজে আজি সমগ্ৰ ৰাজ্যতে বিভিন্ন অনুষ্ঠান আৰু প্ৰবাসী অসমীয়াসকলেও
নিজ নিজ স্থানত বিভিন্ন অনুষ্ঠান আয়োজন কৰি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া দেৱলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। আজি আমাৰ বাবে সৌভাগ্য যে এই চতুৰ্থ মৃত্যুবাৰ্ষিকীৰ যি আমি সমন্বয় ক্ষেত্ৰত পালন কৰিছোঁ, এই অনুষ্ঠানত ভূপেন হাজৰিকা ডাঙৰীয়াৰ ভাতৃ সমৰ হাজৰিকা, শোভা হাজৰিকা আৰু কানাডাৰ পৰা ভগ্নী স্তুতি পেটেলো আহি আমাৰ মাজত উপস্থিত হৈছে। আজি আমাৰ ৰাজ্যৰ ৩৫খন জিলা আৰু ২৭খন সমজিলাত ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আজি আমাৰ প্ৰতিখন জিলা সদৰত ৫,০০০তকৈও অধিক ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী আৰু ৰাইজ সমবেত হৈ মানৱ শৃংখল তৈয়াৰ কৰি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ অমৰ গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰিব। অৰ্থাৎ আজিৰ দিনটোত প্ৰায় ২ লাখৰো অধিক শিল্পী, কলা কুশলী আৰু ৰাইজে অসমৰ বিভিন্ন স্থানত বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰীয়া জিলা ৩খন সকলোতে মানুহে মানুহৰ বাবে গীতটি মানৱ শৃংখলৰ জৰিয়তে পৰিৱেশন কৰিব। মই শিল্পীসকল, ছাত্ৰ ছাত্ৰীসকল, যুৱক যুৱতীসকল সকলোকে এই মহান কামত ভাগ লোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। সাংস্কৃতিক বিভাগক এই অনুষ্ঠান সুন্দৰ কৰি ৰাজ্যজুৰি আয়োজন কৰাৰ বাবে মন্ত্ৰী বিমল বৰা আৰু তেওঁৰ সতীৰ্থসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মানুহে মানুহৰ বাবে ভূপেন হাজৰিকা দেৱে ৰচনা কৰি থৈ যোৱা এই গীতটো অকল অসমৰ সম্পদ নহয়, সমগ্ৰ মানৱ জাতিৰ সম্পদ। আৰু এই গীতটি বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি যাতে পায় তাৰ বাবে ৰাজ্য চৰকাৰে নীৰৱে কিছু কাম কৰি আহিছে। আমি ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ সিদ্ধান্ত লৈছোঁ যে মানুহে মানুহৰ বাবে গানটো সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ গীত হিচাপে স্বীকৃতি দিব লাগে। এই দিশত ৰাজ্য চৰকাৰে কিছু কাম ইতিমধ্যে আগবঢ়াইছে আৰু যি ধৰণে আমি চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি আৰু আমি যি ধৰণে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি আনিবলৈ সক্ষম হৈছোঁ, মই বিশ্বাস কৰোঁ আজি নহ'লে কালি মানুহে মানুহৰ বাবে এই গীতটি ৰাষ্ট্ৰসংঘৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি আনিবলৈ আমি সক্ষম হ'ম। এই দিশত অসম চৰকাৰে প্ৰচেষ্টা আৰম্ভ কৰিছে আৰু আমি প্ৰচেষ্টা চলাই যাম। আপোনালোক সকলোৱে জানে যে এইবাৰ আমি ৰাজ্যজুৰি আৰু দেশজুৰি স্বৰ্গীয় সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উৎসৱ অত্যন্ত গাম্ভীৰ্যতাৰে সৈতে আমি পালন কৰিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত যোগদান কৰিছিল। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ডক্টৰ ভূপেন হাজৰিকাৰ সোঁৱৰণত মুদ্ৰা এটি মুকলি কৰিছিলে। পৰৱৰ্তী পৰ্যায়ত কলিকতা, দিল্লী, মুম্বাই আৰু আহমেদাবাদত আমি ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত আমি এনেকুৱা একোটা বিশাল অনুষ্ঠানৰ আয়োজন কৰিম
দিল্লীৰ ভাৰত মণ্ডপমত আমি ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান আমি পালন কৰিম। এইবাৰ বহাগ বিহুটো আমি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি আমি স্মৰণীয় কৰিব খুজিছোঁ। বিহুৰ গোটেইকেইটা নিশাৰ ভিতৰত এটা নিশা আমি ডক্টৰ ভূপেন হাজৰিকাৰ নামত যাতে প্ৰত্যেকখন বিহু সমিতিয়ে পালন কৰে তাৰ বাবে আমি একোটা সুকীয়া ব্যৱস্থা গ্ৰহণ কৰিছোঁ। সচৰাচৰ আমি বিহু সমিতিবিলাক যি অনুদান আগবঢ়াওঁ, এইবাৰ তাৰ লগত আমি আৰু কিছু অধিক অনুদান আগবঢ়াই এটা সন্ধিয়া ডক্টৰ ভূপেন হাজৰিকাৰ গীতেৰে, ভূপেন হাজৰিকাৰ মাতেৰে সজাই তুলিবলৈ বিহু সমিতিসমূহৰ লগতো আমি ইতিমধ্যে কথা বতৰা পতা আৰম্ভ কৰিছোঁ আৰু সকলো এই ক্ষেত্ৰত অত্যন্ত আগ্ৰহী। ৰাজ্য চৰকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিক সজীৱ কৰি ৰাখিবলৈ শদিয়াৰ বগীবিলত এটা সুন্দৰ প্ৰতিমূৰ্তি স্থাপনৰ এটা পৰিকল্পনাও ইতিমধ্যে মঞ্জুৰি কৰিছে। দুই এদিনতে আমি আপোনালোকক জনাব পাৰিম। বগীবিলৰ আমাৰ ঢলা শদিয়াৰ, মোৰ বগীবিল নহয়, ঢলা শদিয়াৰ ডক্টৰ ভূপেন হাজৰিকা সেতুৰ 0 পইণ্টত আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ এটা বিশাল প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। অসম আৰু অৰুণাচলৰ যি অতীজৰ সম্পৰ্ক, সেই সম্পৰ্কক ডক্টৰ ভূপেন হাজৰিকাই আৰু অধিক শক্তিশালী কৰিছিল। সেইকাৰণে এই প্ৰতিমূৰ্তি আমি ঢলা শদিয়া দলং বা ডক্টৰ ভূপেন হাজৰিকা সেতুৰ 0 পইণ্টত স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে লোক নিৰ্মাণ বিভাগে এই প্ৰস্তুতি পূৰ্ণ কৰিছে আৰু এই প্ৰতিমূৰ্তি 100 ফুটৰো অধিক ডাঙৰ হ'ব আৰু এই প্ৰতিমূৰ্তিয়ে সমগ্ৰ অসম আৰু অৰুণাচলৰ ৰাইজক ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে সদায় এক প্ৰেৰণাৰ প্ৰতীক হৈ যাতে থাকে, তাৰ বাবে ই সমন্বয় আৰু প্ৰেৰণাৰ প্ৰতীক হোৱাৰ ক্ষেত্ৰত আমাক সহায় কৰিব। ৰাজ্য চৰকাৰে এনেধৰণে ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিক আগুৱাই লৈ যাবলৈ প্ৰয়াস কৰিছে। আৰু এটা আমি প্ৰচেষ্টা কৰিছোঁ, সেয়া হৈছে অসমৰ প্ৰত্যেকখন চহৰত এটা পথ ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা আৰু সেই পথটো ৰাজ্য চৰকাৰে সজাই পৰাই তুলিব আৰু এটা পথ ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত হ'ব। এই ধৰণে আমি কেইবালানিও প্ৰচেষ্টা লৈছোঁ। মই পুনৰ এবাৰ আজিৰ দিনটোত ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আজি আমি আয়োজন কৰা মানুহে মানুহৰ বাবে এই গীতটি যাতে সুন্দৰভাৱে পৰিৱেশন হয়, মানুহৰ মাজত একতা সমন্বয় সৃষ্টি হয়, মানৱতাৰ প্ৰমূল্যবোধসমূহ আমাৰ নৱপ্ৰজন্মৰ মাজত আৰু যাতে শক্তিশালী হয়, তাৰ প্ৰচেষ্টা সফল হওক, তাৰ কাৰণে মই আগতীয়াকৈ শুভকামনা জনাইছোঁ। শেষত এষাৰ কথাৰে সামৰণি মাৰিছোঁ। অসম আন্দোলনৰ শ্বহীদসকলক সুঁৱৰি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াই শ্বহীদ প্ৰণামো তোমাক এক অমৰ গীতৰ সৃষ্টি কৰিছিলে। 10 ডিচেম্বৰত আমি গুৱাহাটীৰ যিটো সুবিশাল অসম আন্দোলনৰ শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছোঁ, 10 ডিচেম্বৰত আমি তাৰ শুভ উদ্বোধন কৰিম। সেইদিনাখন সমগ্ৰ অসমতে আকৌ এবাৰ শ্বহীদ প্ৰণামো তোমাক এই গীতটো এনেধৰণে আমি পৰিৱেশন কৰিম। পুনৰ এবাৰ আপোনালোক সকলোকে কৃতজ্ঞতা জনাই মই মোৰ চমু আপোনালোকৰ প্ৰতি আগবঢ়োৱা সম্বোধন
সামৰণি মাৰিছোঁ। ধন্যবাদ। স্মাৰক মুদ্ৰা মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছে। ভূপেন হাজৰিকাদেৱৰ ভগ্নী স্তুতি পেটেল তেখেতকো আগবাঢ়ি অনুৰোধ জনাইছোঁ। আমি বিশেষজ্ঞ সমিতিৰ সদস্য পুলক বেনাৰ্জীদেৱক আগবাঢ়ি অনুৰোধ জনাইছোঁ। এবাৰ মঞ্জু বৰা দেৱক বাইদেউক অনুৰোধ জনাইছোঁ। মঞ্জু বৰা বাইদেউ। পৱন বৰদলৈ দেৱক আগবাঢ়ি অনুৰোধ জনাইছোঁ। এইবাৰ পৱন বৰদলৈ দেৱক আগবাঢ়ি অনুৰোধ জনাইছোঁ। সদানন্দ গগৈদেৱক আগবাঢ়ি অনুৰোধ জনাইছোঁ। ৰূপম তালুকাদেৱক অনুৰোধ জনাইছোঁ আগবাঢ়ি আহিবলৈ। ধ্ৰুৱজ্যোতি ৰেখাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ।